গোগামুখত মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইগিয়াৰ সংবাদমেল ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সন্দৰ্ভত সংবাদমেল ধেমাজি জিলাৰ গোগামুখ চুমনিস্থিত মিচিং সাহিত্য পৰিষদৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয়ৰ চৌহদত ২৫-২৬ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা উক্ত গণৰাজ্য দিৱসত ক্ৰীড়া সাংস্কৃতিক সাহিত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি গোগামুখস্থিত মিচিং পৰিষদৰ সচিবালয়ত এই কথা সংবাদমেল যোগে সদৰি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইগিয়াই। জনাইছো ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস মিচিং সাহিত্য পৰিষদৰ আয়োজন কৰিবলৈ প্ৰস্তুতি গ্ৰহণ কৰিছে আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে মিচিং সাহিত্য পৰিষদৰ যি স্থায়ী চৌহদ আছে সেই স্থায়ী চৌহদত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৫ তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব। ২৫ তাৰিখে বিশেষভাৱে আমি ওচৰে পাজৰে যিবিলাক গাঁও আছে এই গাঁৱৰ বিভিন্ন আমাৰ ৰাইজৰ মহিলাই হওক আমাৰ ল'ৰা ছোৱালী হওক তেওঁলোকৰ অংশগ্ৰহণেৰে আমি আৰম্ভ কৰিব বিচাৰিছো। ২৫ তাৰিখে বিশেষভাৱে মহিলাসকলৰ বাবে এটা টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু ছোৱালীবিলাকৰ কাৰণে স্পুন ৰেচ চামুচ দৌৰ আয়োজন কৰা হৈছে আৰু আমাৰ ল'ৰাবিলাকৰ কাৰণে দগদিক দৌৰ আয়োজন কৰা হৈছে আৰু ২৬ তাৰিখে বিভিন্ন বিদ্যালয়ৰ অংশগ্ৰহণেৰে আমি গণতন্ত্ৰ দিৱস আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মিচিং সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়াই আৰু ইয়াত সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য অংশগ্ৰহণ কৰিব। তাৰোপৰি গোগামুখ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আৰু জ্যেষ্ঠ নাগৰিকসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। বিশেষ কাৰ্যসূচী বিভিন্ন বিদ্যালয়ৰ মাৰ্চ পাষ্ট পেট্ৰিয়টিক সং দেশপ্ৰেমমূলক গীত আৰু দেশপ্ৰেমমূলক নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। লগতে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে ইতিমধ্যে আমাৰ প্ৰায় ৭০টা বিপণী নিৰ্মাণ কৰা হৈছে য'ত প্ৰায় কৃষকসকলৰ অংশগ্ৰহণ নিশ্চিত হৈছে। কৃষকসকল যিটো প্ৰগ্ৰেছিভ কৃষক প্ৰগতিশীল কৃষক আৰু আমাৰ শিপিনীসকলে বিভিন্ন বন শিল্পৰ জৰিয়তে উৎপাদন কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব আৰু লগতে বিদ্যালয়সমূহৰ যিটো ছায়েন্স এক্সিবিশ্যন প্ৰদৰ্শন কৰিব এই সম্পৰ্কে আমি প্ৰতিযোগিতা আয়োজন কৰিছো। লগতে ড্ৰয়িং কম্পিটিশ্যন আমি সাব জুনিয়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ কেটেগৰীত আমি প্ৰতিযোগিতা আমি আয়োজন কৰিছো আৰু লগতে ইয়াত বিভিন্ন বিভাগ যেনেকৈ KVK ধেমাজি লখিমপুৰ কলেজ অফ ভেটেনেৰী সায়েন্স আৰু অন্যান্য প্ৰাইভেট যিবিলাক কৃষি সামগ্ৰী উৎপাদনকাৰী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। লগতে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চেন্ট্ৰেল এৰি মুগা ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰ তেওঁলোকে চেৰিকালচাৰ চেক্টৰত যিবিলাক ইকুইপমেণ্ট যন্ত্ৰ
উদ্বোধন কৰিছে এই সম্পৰ্কে প্ৰদৰ্শন কৰিব আৰু তাৰোপৰি আমাৰ ভেটেনেৰী সেকশনৰো যথেষ্ট আমাৰ বিভিন্ন গোপালকে হওক বা বিভিন্ন আমাৰ গাহৰি পালকে হওক বা মৎস্য উৎপাদনে হওক ফিছ ফাৰ্মাৰ আছে তেওঁলোকেও অংশগ্ৰহণ কৰিবলৈ আমাক জনাইছে লগতে ফল-মূল উৎপাদনকাৰীসকলো অংশগ্ৰহণ কৰিব আৰু এনেধৰণে আমি ইতিমধ্যে প্ৰায় 50টা গ্ৰুপে তেওঁলোকে পাৰ্টিচিপেশ্যন কৰাৰ নিশ্চিতি প্ৰদান কৰিছে লগতে আমি এইবাৰ সম্বৰ্ধনা জনোৱাৰো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে MAC অঞ্চলৰ প্ৰায় 3 গৰাকী আমাৰ মহিলাই ACS পাছ কৰিছে তেওঁলোক হৈছে মিস দীপশিখা দলে 26 ৰেংক মিস জেনি পেগু 24th ৰেংক আৰু মিস অঞ্জলি কমান 99th ৰেংক লগতে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু লগতে মিচিং যিটো ট্ৰেডিশনেল বস্ত্ৰ GI টেগ কৰাৰ কাৰণে যি গৰাকী ব্যক্তিয়ে প্ৰচেষ্টা চলাইছিলে আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে তেখেত হৈছে পংকজ কুমাৰ শৰ্মা তেওঁ হৈছে ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট মিচিং স্বায়ত্তশাসিত পৰিষদে সম্বৰ্ধনা জনাব লগতে আমি সাহিত্য জগতত বিভিন্ন বিষয়ত ৰিচাৰ্চ কৰিছে আৰু ইতিমধ্যে তেখেতে কিছু এই সম্পৰ্কত পেপাৰ তেখেতে আন্তঃৰাষ্ট্ৰীয় সেমিনাৰ বা আলোচনা চক্ৰত ইতিমধ্যে প্ৰেজেন্টেশন দিছে তেখেত হৈছে ডক্টৰ লিখন চন্দ্ৰ দলে তেখেতকো আমি আৰ্ট এণ্ড লিটাৰেচাৰ গানত আমি সম্বৰ্ধনা জনাবৰ সিদ্ধান্ত গ্ৰহণ কৰিছো লগতে প্ৰগ্ৰেছিভ ফাৰ্মাৰ মিত্ৰ কুলি তেখেত হৈছে বিপুৰীয়া অঞ্চলৰ আৰু ইতিমধ্যে তেখেতে ফিছ ফাৰ্মিং আৰু অন্যান্য ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য ব্যৱসায় আমি কৰা বুলি গম পাইছো আৰু উৎপাদন কৰা বুলি আমি গম পাইছো বিজ্ঞানসন্মতভাৱে গতিকে পবিত্ৰ কুলি ডাঙৰীয়াক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো লগতে ক্ৰীড়া জগততো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইতিমধ্যে কিছু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জনৰ কাৰণে তেখেতসকলৰ যিটো লিষ্ট আমাৰ ওচৰত আহি পৰিছে আমি এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই আমি কাইলৰ ভিতৰতে আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ক্ৰীড়া জগতৰ কিছু উল্লেখযোগ্য খেলুৱৈকো আমি এইধৰণে আমি এই 76 সংখ্যক যিটো গণতন্ত্ৰ দিৱস আমি পালন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইতিমধ্যে এই ক্ষেত্ৰত আমি যাৱতীয় প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰিছো গতিকে আমি আশা ৰাখিছো এইবাৰ জনগণে আমাৰ এই কাৰ্যসূচীৰ প্ৰতি সক্ৰিয় সহযোগ আগবঢ়াব আৰু মই এই সুযোগৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই গোৱামুখবাসী ৰাইজক এই যিটো আগন্তুক কাৰ্যসূচী মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী চৌহদত আয়োজন কৰিছে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে মই ৰাজহুৱা আহ্বান জনাইছো